নমস্কাৰ, সাধাৰণ জ্ঞানৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ এটা গুৰুত্বপূৰ্ণ পুৰস্কাৰ নাইবা বঁটা, সেইটো হৈছে ভাৰত ৰত্ন বঁটা। তো আহক প্ৰথমে হৈছে ভাৰত ৰত্ন বঁটা। ভাৰত ৰত্ন বঁটা স্থাপন কৰা হৈছিল 1954 চনত আৰু এই বঁটা প্ৰথমবাৰৰ বাবে দিয়া হৈছিল তিনিজন ব্যক্তিক। সেইকেইজন হৈছে ডক্টৰ চন্দ্ৰশেখৰ ভেংকটৰমন, তেওঁক দিয়া হৈছিল 1954 চনত প্ৰথম বৰ্ষতে। দ্বিতীয় হৈছে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী, তেওঁক দিয়া হৈছিল 1954 চনত। আৰু তিনিজন নম্বৰ ব্যক্তিজন হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেওঁকো দিয়া হৈছিল 1954 চনত। তো প্ৰথমবাৰ যেতিয়া ভাৰত ৰত্ন বঁটা স্থাপন কৰা হৈছিল সেই বৰ্ষত তিনিজন ব্যক্তিক দিয়া হৈছিল। মনত ৰাখিবা, সেই তিনিজন হৈছে চন্দ্ৰশেখৰ ভেংকটৰমন, চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, এই তিনিজনক। আৰু ভাৰত ৰত্ন বঁটা মেক্সিমাম তিনিজন ব্যক্তিকে দিয়া হয়। এতিয়া আমি আলোচনা কৰি যাম এতিয়ালৈ বৰ্তমানলৈ কিমানজন ব্যক্তিক ভাৰত ৰত্ন দিছে আৰু তেওঁলোকৰ নাম আৰু চনৰ বিষয়ে। ছাৰ মোক্ষম গুৰুন্দম বিশ্বেশ্বৰ ৰায়, তেওঁক দিয়া হৈছিল 1955 চনত। ডক্টৰ ভগৱান দাস, তেওঁক দিয়া হৈছিল 1955 চনত। আৰু জৱাহৰলাল নেহৰু, তেওঁকো দিয়া হৈছিল 1955 চনত। গোবিন্দ বল্লভ পন্ত, তেওঁক দিয়া হৈছিল 1957 চনত। মহৰ্ষি ডক্টৰ ধন্দু কেশৱ কাৰ্বে, তেওঁক দিয়া হৈছিল 1958 চনত। ৰাজাজী পুৰুষোত্তম দাস টণ্ডন, তেওঁক দিয়া হৈছিল 1961 চনত। ডক্টৰ বিধান চন্দ্ৰ ৰায়, তেওঁক দিয়া হৈছিল 1961 চনত। তাৰে পিছত হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি, তেওঁক দিয়া হৈছিল 1962 চনত। দ্বিতীয় হৈছে ডক্টৰ জাকিৰ হুছেইন, তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে, তেওঁক দিয়া হৈছিল 1961 চনত। ডক্টৰ পাণ্ডুৰাং বামন কেন, তেওঁক দিয়া হৈছে 1963 চনত। লাল বাহাদুৰ শাস্ত্ৰী, তেওঁক দিয়া হৈছে 1956 চনত। কেতিয়াবা পৰীক্ষাত সোধে যে মৰণোত্তৰ বাবে ভাৰত ৰত্ন দিয়া প্ৰথম ব্যক্তিজন কোন, তেওঁ হৈছে লাল বাহাদুৰ শাস্ত্ৰী, মনত ৰাখিব। তাৰে পিছত হৈছে ইন্দিৰা গান্ধী, ইন্দিৰা গান্ধীক দিয়া হৈছিল 1971 চনত। প্ৰথম মহিলা ভাৰত ৰত্ন প্ৰাপক মহিলা হৈছে ইন্দিৰা গান্ধী, মনত ৰাখিব, তেওঁ পাইছিল 1971 চনত। বাৰাহাগিৰি ভেংকাটাগিৰি, তেওঁক দিয়া হৈছিল 1975 চনত। কুমাৰ স্বামী কামৰাজ, তেওঁক মৰণোত্তৰ বাবে দিয়া হৈছিল 1976 চনত। তাৰে পিছত হৈছে মাদাৰ টেৰেছা, মাদাৰ টেৰেছাক ভাৰত ৰত্ন বঁটা দিয়া হৈছিল 1980 চনত, মনত ৰাখিব, গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। মাদাৰ টেৰেছাক ভাৰত ৰত্ন বঁটা দিছিল 1980 চনত। আশ্চৰ্য বিনোবা ভাৱে, তেওঁক মৰণোত্তৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল 1983 চনত। খান আব্দুল গফৰ খান, তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল 1987 চনত। এম গোপালন ৰামচন্দ্ৰন, তেওঁক মৰণোত্তৰ বাবে প্ৰদান কৰা হৈছিল 1988 চনত। ভীমৰাও আম্বেদকাৰ, তেওঁকো মৰণোত্তৰ বাবে প্ৰদান কৰা হৈছিল 1990 চনত। নেলছন মেণ্ডেলা, তেওঁক প্ৰদান কৰা হৈছিল 1990 চনত। মনত ৰাখিব, পৰীক্ষাত সোধে যে ভাৰত ৰত্ন বঁটা প্ৰাপক বিদেশী প্ৰথমজন ব্যক্তি কোন বুলি সোধে, তেওঁ হৈছে নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাক দিয়া হৈছিল 1990 চনত। তাৰে পিছতে চৰ্দাৰ বল্লভভাই পেটেল, তেওঁক মৰণোত্তৰ বাবে দিয়া হৈছিল 1991 চনত। মোৰাৰজী দেশাই, তেওঁক দিয়া হৈছিল 1991 চনত। আৰু ৰাজীৱ গান্ধী, তেওঁক দিয়া হৈছিল 1991 চনত মৰণোত্তৰ বাবে। তাৰে পিছৰ বঁটা প্ৰাপক হৈছে মৌলানা আব্দুল কালাম আজাদ, তেওঁক মৰণোত্তৰ বাবে দিয়া হৈছিল 1992 চনত। জে আৰ ডি টাটা, তেওঁক প্ৰদান কৰা হৈছিল 1992 চনত। সত্যজিৎ ৰায়, তেওঁক প্ৰদান কৰা হৈছিল 1992 চনত। ডক্টৰ এ পি জে আব্দুল কালাম, ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ এ পি জে আব্দুল কালামক প্ৰদান কৰা হৈছিল 1997 চনত, মনত ৰাখিব, যাক মিছাইল মেন বুলিও কোৱা হয়। অৰুণা আশ্ৰাফ আলী, তেওঁক মৰণোত্তৰ বাবে প্ৰদান কৰা হৈছিল 1997 চনত। গুলজাৰী লাল নন্দা, তেওঁক মৰণোত্তৰ বাবে প্ৰদান কৰা হৈছিল 1997 চনত। এম এছ সুবুলক্ষ্মী, তেওঁক প্ৰদান কৰা হৈছিল 1998 চনত। ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। সংগীতৰ লগত জড়িত ভাৰত ৰত্ন প্ৰাপক ব্যক্তিৰ নাম সুধিলে তেওঁ হৈছে এম এছ সুবুলক্ষ্মী। তাৰে পিছত হৈছে চিদাম্বৰম সুব্ৰমণিয়ম, তেওঁক প্ৰদান কৰা হৈছিল 1998 চনত। জয়প্ৰকাশ নাৰায়ণ, তেওঁক প্ৰদান কৰা হৈছিল মৰণোত্তৰ বাবে 1998 চনত। পণ্ডিত ৰবিশংকৰ, তেওঁক প্ৰদান কৰা হৈছিল 1999 চনত। অধ্যাপক অমৰ্ত্য সেন, তেওঁক প্ৰদান কৰা হৈছিল 1999 চনত। অমৰ্ত্য সেনে ভাৰতৰ হৈ অৰ্থনীতি বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল, মনত ৰাখিব। গোপীনাথ বৰদলৈ, তেওঁক মৰণোত্তৰ বাবে প্ৰদান কৰা হৈছিল 1999 চনত। অসমৰ প্ৰথমগৰাকী ভাৰত ৰত্ন বঁটা প্ৰাপক ব্যক্তি হৈছে গোপীনাথ বৰদলৈ আৰু লগতে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী, মনত ৰাখিব।
তাৰে পিছত হৈছে ওস্তাদ বিছমিল্লা খান, তেওঁক প্ৰদান কৰা হৈছিল 2001 চনত। লতা মংগেশকাৰ, তেওঁক প্ৰদান কৰা হৈছিল 2001 চনত। ভীমসেন যোশী, তেওঁক প্ৰদান কৰা হৈছিল 2008 চনত। চিন্তামণি নাগেশ, ৰামচন্দ্ৰ ৰাও, তেওঁক প্ৰদান কৰা হৈছিল 2014 চনত। শচীন তেণ্ডুলকাৰ, তেওঁক প্ৰদান কৰা হৈছিল 2014 চনত। একদম কম বয়সীয়া ভাৰত ৰত্ন বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি সুধিলে তেওঁ হৈছে শচীন তেণ্ডুলকাৰ, মনত ৰাখিব। অটল বিহাৰী বাজপেয়ী, তেওঁক প্ৰদান কৰা হৈছিল 2015 চনত। মদন মোহন মালৱিয়া, তেওঁক প্ৰদান কৰা হৈছিল 2015 চনত। নানাজী দেশমুখ, তেওঁক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল 2019 চনত। প্ৰণৱ মুখাৰ্জী, তেওঁক প্ৰদান কৰা হৈছিল 2019 চনত। আৰু অসমৰ দ্বিতীয়জন ভাৰত ৰত্ন বঁটা প্ৰাপক ব্যক্তি হৈছে ভূপেন হাজৰিকা, তেওঁক মৰণোত্তৰভাৱে 2019 চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, ধন্যবাদ।